মাদানীক বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত বাংলাদেশলৈ মাদানীক পঠিয়াব সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰসংগত উল্লেখ কৰিছে হেও আমি জনাম। কিন্তু আটাইতকৈ ডাঙৰ বিষয় হৈছে যে অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ বা বহিষ্কাৰ কৰা বিষয়টো মাদানীৰ মুখত ওলোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেয়াকৈ ধমক দিলে জমিয়ত উলেমা ই হিন্দৰ নেতাগৰাকীক। মাদানীক মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে চেলেঞ্জ কৰিছে, কেনেধৰণে মন্তব্য কৰিছে সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে যে মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে ক'বলৈ ক'ত সাহস পালে, এই প্ৰশ্ন আজি সৰ্বত্ৰ উত্থাপন হৈছে। আৰু তাৰ মাজতে মাদানীক ধমক দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বন্ধু আহিছিল, আজিও অফিচাৰগৰাকী অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰখাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব, মাদানীয়ে কৰিব নোৱাৰে। মই পালেতো মাদানীকো বাংলাদেশত পঠাই এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে। অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে। কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে। আজি চৰকাৰী চাকৰি খিলঞ্জীয়া ল'ৰাই পাইছে, আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে। উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে। য'ত আধাৰ যোনে পাব লাগে পাইছে, নাপাবলগীয়াই পোৱা নাই। বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয়, পোনে পোনে পাৰ কৰাই দিছোঁ। এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব, মোৰ কোনো আপত্তি নাই। জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগত বিৰোধী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল। আৰু NRCৰ সময়তো তেওঁ অসম বিৰোধী বহু কামত লিপ্ত আছিল। মই ভাবোঁ যে মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব। কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ, 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। ব্যক্তিগতভাৱে মই মাদানীক চুলিৰ সমানো কেয়াৰ নকৰোঁ। অসমৰ ৰাইজক অপমান কৰিছে, তাৰ বাবে আমাক ক্ষোভিত কৰিছে, ক্ৰোধিত কৰিছে। আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম। আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ। আগত যি হৈ গৈছিল হৈ গৈছে, এতিয়া তেওঁলোকে আমাক নোৱাৰে, কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে। মাদানী এগৰাকী অসম বিৰোধী ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল। আৰু NRCৰ সময়তো তেওঁ অসম বিৰোধী বহু কামত লিপ্ত আছিল। মই ভাবোঁ যে মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব। কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ, 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। ব্যক্তিগতভাৱে মই মাদানীক চুলিৰ সমানো কেয়াৰ নকৰোঁ। অসমৰ ৰাইজক অপমান কৰিছে, তাৰ বাবে আমাক ক্ষোভিত কৰিছে, ক্ৰোধিত কৰিছে। আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম।
আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ। আগত যি হৈ গৈছিল হৈ গৈছে, এতিয়া তেওঁলোকে আমাক নোৱাৰে, কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70